হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ অধ্যায় 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পাৰ্ট 3 ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ইয়াৰ আগৰ ভিডিঅ' দুটাত আমি জীৱই কিয় বংশ বিস্তাৰ কৰিব লাগে, ভিন্নতা কি, এই বিষয়ে আলোচনা কৰিছিলোঁ। আৰু ছেকেণ্ড ভিডিঅ'তে আমি অযৌন প্ৰজননৰ বিভিন্ন ধৰণৰ প্ৰকাৰসমূহ আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম যৌন প্ৰজনন। তেনেহ'লে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যৌন প্ৰজনন। আমি ভালদৰে জানো যে যৌন প্ৰজননৰ যোগেদি এটা নতুন সৃষ্টি দুটা পৃথক ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰ। ইয়াৰ অৰ্থ কি? যৌন প্ৰজননত দুটা বেলেগ বেলেগ ব্যক্তি লাগিব, এজন ব্যক্তিৰ পৰা নাহে। অযৌন প্ৰজননত এজন ব্যক্তি বা এটা জীৱৰ পৰাই নতুন অপত্য কোষৰ সৃষ্টি হয়। কিন্তু যৌন প্ৰজনন নতুন সৃষ্টি হ'বলৈ দুটা পৃথক ব্যক্তি মানে জীৱ। মানুহৰ ক্ষেত্ৰত ব্যক্তি হ'ব, বেলেগ গৰু ছাগলীৰ ক্ষেত্ৰত ব্যক্তি ক'ব নোৱাৰোঁ, জীৱ। বলদ এটাই অকলে দামুৰী পোৱালি জগাব নোৱাৰে। বলদ বুজি পাইছে তো? বলদ এটাই অকলে কিন্তু এজনী পোৱালি জন্ম দিব নোৱাৰে। সেইদৰে কুকুৰ এজনী অকলে নতুন পোৱালি জগাব নোৱাৰে। এই ক্ষেত্ৰত নতুন প্ৰজন্মৰ সৃষ্টিত দুটা লিংগ বিশিষ্ট জীৱ অৰ্থাৎ পুংলিংগ আৰু স্ত্ৰীলিংগ দুয়োটাৰে প্ৰয়োজন। ইয়াতে স্ত্ৰী আৰু পুৰুষ দুটা জীৱ দৰকাৰ। দুটা জীৱৰ দৈহিক গঠন পৃথক, একে নহয়। এইদৰে দুটা পৃথক জীৱৰ একত্ৰিত হৈ নতুন জীৱৰ সৃষ্টি হয়। কিন্তু অযৌন প্ৰজননত এইবোৰ আমি দেখা নাপাইছিলোঁ। অ'কে, দ্বিতীয় কথা কৈছে যৌন প্ৰজনন কাক বুলি ক'লে ক'বা, দুটা পৃথক জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱাকে যৌন প্ৰজনন বোলে। এতিয়া আমি পঢ়িম যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি। এটা কোষৰ পৰা দুটা অপত্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক DNA আৰু কোষৰ অংগাণুসমূহক প্ৰতিলিপিকৰণ হয়। এটা কোষৰ পৰা দুটা নতুন অপত্য কোষৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটো আমি কি বুলি কওঁ? DNA। আৰু কোষৰ অংগাণুটো আমি কৈছিলোঁ কি আছিলে? কোষৰ অংগাণু। এইটো এটা কোষ, ইয়াতে থাকে নিউক্লিয়াছ। থাকে, ইয়াতে কোষ পৰক থাকে। এইটো জেলি সদৃশ। ইয়াতে কোষ অংগাণুবোৰ থাকে। কোষ অংগাণু ইয়াতে থাকে। অংগাণু 9ত পাইছে। কোষ অংগাণু মানে কোষৰ অংগ। যিদৰে আমাৰ নাক, কাণ, চকু আছে, সেইবোৰৰ নাম আছিলে আমাৰ গলগি বডিজ, ৰাইবজম, লাইচজম, এইবোৰতো পাইছিলা। এইদৰে আমাৰ কিছুমান কোষ অংগাণু আছে। আৰু মাজৰটোক নিউক্লিয়াছ, আৰু নিউক্লিয়াছত ক্ৰমজম থাকে। ক্ৰমজমত কি থাকে? ক্ৰমজম এইবোৰ। আৰু ক্ৰমজমত কি থাকিব? DNA। এইদৰে মই অলপ বুজাই দিলোঁ। এটা কোষৰ পৰা দুটা অপত্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া DNA সৃষ্টি হয়, আমি আগৰ ভিডিঅ'ত পাইছোঁ। আৰু কোষৰ অংগাণুবোৰৰ কি হয়? প্ৰতিলিপিকৰণ হয়, কপি কৰা হয়। আৰু এনে প্ৰতিলিপিকৰণ অপত্য DNA হুবহু একে নহয় বুলি আমি গম পাইছোঁ। আৰু সম্পূৰ্ণ একে নহয় কাৰণে তাতে কিছুমান আওহাওপূৰ্ণ DNA আৰু বেলেগ জীৱকোষৰ মাজত বিসাদৃশ্যতাৰ প্ৰভাৱ পৰে। আমি জানো নতুন জীৱৰ সৃষ্টি যেতিয়া হয় হুবহু নহয়, প্ৰতিলিপিহে হয়। যিদৰে অৰিজিনেলৰ পৰা জেৰক্স কৰোঁ, জেৰক্স পেপাৰটো অৰিজিনেল নহয়, এইদৰে। সেইকাৰণে নতুন কোষটোত কিছুমান ভিন্নতা আহি যায়। আৰু এই ভিন্নতাটো আমাৰ কাৰণে কিয় দৰকাৰ? এই যে ভিন্নতা বা বৈসাদৃশ্যতা, ভেৰিয়েশ্যন, এইটো আমাক কিহত সহায় কৰে? জীৱকুলটোৰ যাতে জীৱ এটাৰ অস্তিত্ব পৃথিৱীত থাকি যায়, আবাদীটো ৰক্ষা কৰে। তাৰ যদি কিবা ধৰণৰ পৰিৱেশৰ পৰিৱৰ্তনো হয়, এটা হ'লেও জীৱ সেই আবাদীৰ পৰা বাচি যায় এই ভিন্নতাৰ কাৰণে। আৰু ছেকেণ্ড হ'ল ক্ৰম বিকাশত সহায় কৰে।
যিমান দিন গৈ আছে জীৱবোৰৰ আকাৰ আকৃতি লাহে লাহে চেঞ্জ হৈ গৈ আছে, লাহে লাহে হয়, আমাৰ চকুত নপৰে। ঠিক আছে, আজিৰ পৰা 1000 বছৰ আগত মানুহৰ আকৃতি এইদৰে নাছিল, অলপ ওখ আছিলে চাগে, যিমান দিন গৈ আছে আৰু চেঞ্জ হ'ব। সেয়ে আমি মন কৰিব লাগিব যে যদিহে জীৱৰ সৃষ্টি যৌন প্ৰজননৰ যোগেদি সংঘটিত হয়, তেতিয়াহে জীৱবোৰৰ মাজত এতিয়া এই ভেৰিয়েশ্যনৰ জীৱকুলৰ কোনোবাই এই বৈসাদৃশ্যতাৰ প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰে। জীৱকুল যিমান জীৱ আছে, সৰু জীৱ হওক, একোষী জীৱ হওক, বহুমুখী হওক, সকলো জীৱই এই বৈসাদৃশ্যতা মানে ভিন্নতাৰ পৰা হাত সাৰিব নোৱাৰে। এতিয়া এই ভিন্নতাৰ স্পীডটো কিন্তু কম। এই স্পীডটো কেনেকৈ বঢ়াব পাৰি? এতিয়া এই বৈসাদৃশ্যতাটো যৌন প্ৰজননৰ যোগেদি যদি হয় তেতিয়া বেছি হয়, ভিন্নতাটো বেছি আহে। ওকে, ডিএনএৰ প্ৰতিলিপিকৰণ প্ৰক্ৰিয়া নিখুঁতভাৱে নহ'লে, যদি কিবা কাৰণত প্ৰতিলিপিটো ভালদৰে নহয়, নতুন প্ৰজন্মৰ মাজত কিছু ধীৰ গতিত প্ৰতিলিপিকৰণ ভাল নহ'লে নতুন যিটো প্ৰজন্ম হ'ব তাৰ ভিন্নতাটো ধীৰ গতিত হ'ব। যদি ডিএনএৰ প্ৰতিলিপিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নিখুঁত নহয়, যদি পুৰাই নিখুঁত নহয়, তেতিয়া অপত্য ডিএনএ বিলাকে কোষৰ বিপাকীয় কাৰ্য, যেনেদৰে আমি উশাহ লওঁ, ৰেচন ক্ৰিয়া কৰোঁ, তাৰপিছত আমাৰ শ্বাস প্ৰশ্বাসৰ ক্ৰিয়া কৰোঁ, ৰেচন প্ৰক্ৰিয়া কৰোঁ, পৰিপুষ্টি কৰোঁ, এইদৰে সম্পূৰ্ণ নিখুঁত নহ'লে ডিএনএ বিলাকে কোষৰ বিপাকীয়, কোষৰ কাৰণে যিবোৰ কাৰ্য, ৰেচন, পৰিপুষ্টি, এইবোৰ কৰিব নোৱাৰে আৰু কোষটো মৰি যাব। তেনেহ'লে কি প্ৰক্ৰিয়াৰে এই বিসাদৃশ্যতাৰ ধাৰা খৰতকীয়াকৈ মানে স্পীড বঢ়াব পাৰি? নতুনকৈ সৃষ্টি হোৱা প্ৰত্যেকটো বৈসাদৃশ্যতা ডিএনএৰ প্ৰতিলিপিৰ বাবে হয়তো ইতিমধ্যে আগৰ প্ৰজন্মত সৃষ্টি হোৱা বৈসাদৃশ্যতা দুটাও কিছু পৃথকভাৱে দুটা উৎসৰ পৰা আহে। এতিয়া চোৱা, জেনাৰেলি এই ভিন্নতাৰ নামেই হ'ল বৈসাদৃশ্যতা। আগত ভিডিঅ'ত আমি ভিন্নতা বুলি দিয়া আছে, চেপ্টাৰটোত আগৰ পিনে ভিন্নতা দিছে, ইয়াতে বৈসাদৃশ্যতা দিছে। এইটো খৰগতে কেলে হ'ব? ডিএনএৰ প্ৰতিলিপিৰ বাবে এই বিসাদৃশ্যতা আহে। যিহেতু এই সকলোবিলাক বিসাদৃশ্যতা জীৱিত জীৱৰ ক্ষেত্ৰতহে পৰিলক্ষিত হয়, সেয়ে আমি নিশ্চয়কৈ ক'ব পাৰোঁ যে বৈসাদৃশ্যতাৰ কোনো বেয়া প্ৰভাৱ নাই। এইটো দুটা জীৱিত জীৱৰ পৰা হয়, ইয়াৰ কোনো বেয়া প্ৰভাৱ আছে নেকি? কোনোবাই যদি প্ৰশ্ন কৰে ভিন্নতাৰ কিবা বেয়া প্ৰভাৱ আছে নেকি? নাই বুলি ক'ব লাগিব। দুই বা ততোধিক পৃথক জীৱৰ পৰা গোট খোৱা বিসাদৃশ্যতা আকৌ নতুন এটা দুটা বেলেগ বেলেগ ব্যক্তিৰ মাজত মিলন হৈ পেলাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। যৌন প্ৰজন্ম সৃষ্টি হয় যেতিয়া তাৰ বিসাদৃশ্যতাটো, সেই যে নতুন জীৱ সৃষ্টি হ'ল তাৰো এটা নতুন বিসাদৃশ্যতা আহিব। এনে প্ৰত্যেকটো সংযোজনে নতুনত্ব বিশিষ্ট হয় কাৰণ ইয়াত দুটা বেলেগ বেলেগ জীৱ জড়িত হয়। যৌন প্ৰজননত বেলেগ বেলেগ জীৱ জড়িত হয়। প্ৰতিবাৰ নতুন প্ৰজন্ম আহিলে তাতে বিশেষ এটা নতুনত্ব আহিব, এইটোৱে কৈছে। যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হ'লে দুটা বেলেগ বেলেগ জীৱৰ ডিএনএ একত্ৰীকৰণ হয়। যৌন প্ৰজননত অযৌনত এটা জীৱৰ পৰাই আহিব আৰু যৌন প্ৰজননত দুটা বেলেগ বেলেগ জীৱৰ ডিএনএ আহি একগোট হ'ব। কিন্তু এইটো এটা জটিল সমস্যাৰ সৃষ্টি কৰিব, এইটো এটা সমস্যাৰ সৃষ্টি কৰে। যদিহে প্ৰত্যেকটো নতুন প্ৰজন্মত আগৰ প্ৰজন্ম দুটাৰ বিশেষৰ পৰা ডিএনএৰ প্ৰতিলিপি সংযোজন ঘটে, তেতিয়া নতুনকৈ সৃষ্টি হোৱা প্ৰজন্মত ডিএনএৰ পৰিমাণ বিশৃংখলতাৰ সৃষ্টি হ'ব। ইয়াৰ উপৰিও প্ৰত্যেকটো প্ৰজন্মত যদি এনেদৰে ডিএনএৰ পৰিমাণ দুগুণ হৈ গৈ থাকে, তেন্তে অতি সোনকালে এই পৃথিৱীত কেৱল ডিএনএ উপচি পৰিব। এইদৰে যদি ডিএনএ দুটা ব্যক্তিৰ পৰা আহি থাকে, লাহে লাহে কি হ'ব? গোটেই পৃথিৱীটো ডিএনএৰে উপচি পৰিব, তাৰ বাহিৰে আন কাৰোবাৰ বাবে স্থান নাথাকিব। আমি এই সমস্যাৰ কিমান ধৰণৰ উপায়েৰে সমাধান কৰাৰ কথা ভাবিব পাৰোঁ। এইটো এটা ডাঙৰ কথা কৈছে। সমস্যা কি? চোৱা, এইটো এটা জীৱ, মই মানুহৰ ক্ষেত্ৰতে ধৰিছোঁ, এইটো পুৰুষ, এইটো মহিলা। ইয়াৰ পৰা ডিএনএ আহিলে এই দুটা মিলি এটা নতুন অপত্য কোষ হ'ল। এইটো পুৰুষ আৰু এইটো মহিলা। ইয়াৰ পৰা নতুন অপত্য কোষ আহিলে, নতুন প্ৰজন্ম।
ইয়াৰ যিমান ডিএনএ আছে আমি মানুহৰ ডিএনএ থাকে আমাৰ 46 মনত ৰাখিব ইয়াৰো 46 আছে মহিলা মানুহৰো 46 আছে তো 46 যদি আহি এটা নতুন পোৱালিৰ গাত আহে 46 কিমান হ'ব 72 হৈ যাব 72 হলে কিমান বাঢ়ি গ'ল চোৱা কিন্তু মানুহৰ গাতটো 46 ৰ বেছি থাকিব নোৱাৰে এটো হল ক্ৰোমোজোমৰ সংখ্যা ক্ৰোমোজোম ক'ত থাকে ক্ৰোমোজোমতে কি থাকে ডিএনএ থাকে ক্ৰোমোজোমত ডিএনএ থাকে তো 46 যদি ক্ৰোমোজোম মিলি যায় প্ৰতিলিপিকৰণ হৈ যায় নতুন কোষটোৰ গাত 72 হ'ব এতিয়া আকৌ নতুন 72 নতুন কোষটো আৰু এটা 72 ৰ লগত মিলিলে কিমান হ'ব 72 হৈ যাব 144 এনেকা গৈ থাকিলে তো পৃথিৱীত কি হ'ব অকল ডিএনএ ক্ৰোমোজোমতে ডিএনএ থাকে বাঢ়ি গৈ থাকিব ওকে এটোৰ এটা সমাধান বিচাৰিম এই সমাধানটো আমি পঢ়িম এতিয়া কি কৈছে চাওঁ এই সমস্যাটো আমি কিদৰে সমাধান কৰিম তোমালোকে দেখিলা বাঢ়ি গৈ থাকিব এইদৰে ডিএনএ উপচি পৰিব মই আঁকি দেখুৱালোঁ আমি আগতে জানি আহিছোঁ যে যিমানেই জীৱৰ দেহৰ সংগঠনৰ জটিলতা বাঢ়ি যায় সিমানেই বিশেষত্বপূৰ্ণ কোষ আৰু কলাৰ সংখ্যা বৃদ্ধি পায় যিমান উচ্চ শ্ৰেণীৰ জীৱ আছে বহুমুখী জীৱ আগতে আমি পাই আহিছোঁ যে বহুমুখী উচ্চ শ্ৰেণীৰ বহুমুখী জীৱই পুনৰ্জীৱন আংগিক বিস্তাৰণ আদি প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰিব নোৱাৰে কিয় নোৱাৰে সিহঁতৰ এইবোৰ জীৱৰ সকলো কাম কৰিবলৈ এটা বিশেষত্বপূৰ্ণ কোষ থাকে আৰু কলাও থাকে এইদৰে বৃদ্ধিও পায় কলাৰ সংখ্যাও বেছি ঠিক তেনেদৰে নতুন প্ৰজন্ম সৃষ্টি কৰিবলৈ মানে প্ৰজনন পদ্ধতিৰ বাবে এটা বিশেষত্ব কোষ থাকিব কলা থাকিব ওপৰত উল্লেখ কৰি অহা জটিলতা সমস্যা সমাধানৰ এটা সূত্ৰ হ'ল যে বহুকোষী জীৱৰ দেহৰ বংশক্ৰম ৰক্ষাৰ কোষবিলাক এতিয়া আমাৰ টোটেল আমাৰ দেহত অসংখ্য কোষ আছে তাৰে কিছুমান কোষে বংশক্ৰম ৰক্ষা কৰে বংশক্ৰম ৰক্ষা কৰা কোষবিলাকত ক্ৰোমোজোম থাকে আৰু আমাৰ দেহত মুঠ ক্ৰোমোজোমৰ সংখ্যা মই মানুহৰ কৈছোঁ মানুহৰ ক্ষেত্ৰত মুঠ ক্ৰোমোজোমৰ সংখ্যা কিমান থাকে মানুহৰ দেহত মুঠ ক্ৰোমোজোমৰ সংখ্যা এইটো মনত ৰাখিব মানুহৰ মুঠ ক্ৰোমোজোমৰ সংখ্যা 46 এইটো মই অলপ আগত কৈছিলোঁ ঠিক আছে এতিয়া প্ৰব্লেমটো কি হ'ব এতিয়া আমাৰ দেহত যিমান কোষ আছে সকলো কোষে কিন্তু প্ৰজনন বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কিছুমান ৰেচন কাৰ্যত থাকে কিছুমান পৰিপুষ্টিত থাকে কিছুমানে প্ৰজনন প্ৰক্ৰিয়াত থাকে যিবোৰ কোষ প্ৰজনন প্ৰক্ৰিয়াত থাকে সেই কোষবিলাকৰ ক্ৰোমোজোমৰ সংখ্যা আৰু ডিএনএৰ পৰিমাণ আন দৈহিক কোষতকৈ বেলেগ কোষবিলাকতকৈ এই প্ৰজনন কোষবিলাকত ক্ৰোমোজোমৰ সংখ্যাটো আৰু ডিএনএৰ সংখ্যাটো আধা থাকে সেয়েহে যৌন প্ৰজননত দুজন ব্যক্তি বিশেষৰ পৰা অহা দুটা জনন কোষৰ সংযোজন ঘটি নতুন প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৃষ্টি হয় ইয়াৰ ফলতে নতুনকৈ সৃষ্টি হোৱা প্ৰজনন ব্যক্তিৰ বিশেষ ক্ৰোমোজোমৰ সংখ্যা আৰু ডিএনএৰ পৰিমাণ আগৰ প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে এইটো সমস্যাৰ সমাধান হ'ল আমি দেখিছিলোঁ যে ক্ৰোমোজোমৰ সংখ্যা যদি দুটা জনন কোষ মিলে দুটা ব্যক্তি যদি মানুহৰ ক্ষেত্ৰত দুটা যদি আহি মিলি যায় ইয়াতে যদি 46 হয় 72 হৈ যাব বেছি হৈ যাব এইটোৰ সমস্যাৰ সমাধান কি এই যে জনন কোষবিলাক মানে প্ৰজনন কৰা কোষবিলাকত ক্ৰোমোজোমৰ সংখ্যাটো আধা থাকিব ক্ৰোমোজোমৰ সংখ্যাটো আধা মানে 23 এইটো পুৰুষৰ পৰা 23 আৰু মহিলাৰ পৰা 23 মিলি নতুন যিটো অপত্য কোষ আহিব নতুন প্ৰজন্ম যিটো আহিব নতুন অপত্য কোষ তাতে একে থাকিলে 46 বাকি 46 হৈ গ'ল না এই কোষটোৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হৈ নতুন এটা মানুহৰ জন্ম হ'ল
যেতিয়া পুৰা বিকশিত হৈ যাব তাৰো জনন কোষত 23 হে থাকিব। আমাৰ দেহত অকল জনন কোষ নাই, জনন মানেই যি কোষবিলাকে প্ৰজনন কৰিব পাৰে, প্ৰজনন কাৰ্যত অংশগ্ৰহণ কৰে। তাত ক্ৰমজমৰ সংখ্যা আৰু ডিএনএৰ সংখ্যা দেহৰ বাকী কাৰ্য যিদৰে ৰেচন কোৱা, পৰিপুষ্টি, এইবোৰ কাৰ্যত থকা কোষবিলাকৰ পৰা ডিএনএটো আধা থাকে জনন কোষ। এইটোৱে কৈছে সমস্যা সমাধান হৈ গ'ল। এইদৰে আমি তাৰো আকৌ জনন কোষত আহিব 23। সি যদি পুৰুষ হয় সি আকৌ মহিলাৰ লগত মিলিব, সেই মহিলাজনীৰো 23। এইদৰে সংখ্যাটো আমাৰ অটুট থাকিব। বুজিলা? সমস্যাটো এইদৰে সমাধান হয়। যদি যোজন, এই যে দুটা কোষ মিলি যিটো নতুন কোষ হয়, এই যে নতুন অপত্য কোষ, তাক কয় যোজন কোষ, জাইগট। এই অপত্য কোষৰ নাম হ'ল যোজন কোষ, তাক জাইগট বুলি কয়। কোষটোৰ বৃদ্ধি আৰু বিকাশৰ ফলতে বিশেষত্ব, এইটোৰ বৃদ্ধি হৈ থাকিব, বিকাশ হৈ থাকিব, ফলতে দেহত বেলেগ বেলেগ বিশেষত্বপূৰ্ণ কোষ আৰু কলাৰে পৰিপূৰ্ণ জীৱটোৰ সৃষ্টি হয়। তেন্তে এই কাৰ্য, ইয়াৰ দ্বাৰা নতুন নতুন কলাৰ সৃষ্টি হ'ব, অংগৰ সৃষ্টি হ'ব আৰু নতুন জীৱৰ সৃষ্টি হ'ব। এই কাৰ্য সম্পন্ন হ'বলৈ নিশ্চয় তাৰ ক'ৰবাত উপযুক্ত পৰিমাণৰ শক্তিও নিহিত হৈ থাকিব লাগিব। কাৰ্যকৰ লগত শক্তি লাগিব, শক্তি নহ'লে আমি কামেই কৰিব নোৱাৰোঁ। তুমি 3 দিনৰ পৰা জ্বৰ হৈ আছে, তোমাক ক'লে যোৱা বজাৰৰ পৰা শাক পাচলি অলপ লৈ আনা বা কিবা বস্তু, তুমি খোজকাঢ়িবই নোৱাৰিবা, কাৰণ তোমাৰ দেহাত শক্তি নাই। ঠিক একেদৰে ইমান কাম কৰিব এই জাইগটৰ পৰা সম্পূৰ্ণ এটা জীৱৰ সৃষ্টি হ'ব, তাৰ বাবে কাৰ্য কৰিব লাগিব। এই কাৰ্য কৰিবলৈ উপযুক্ত পৰিমাণৰ শক্তি লাগিব। অতি সৰল পৰ্যায়ৰ জীৱৰ ক্ষেত্ৰত, যিবোৰ একোষী জীৱ, যাৰ দেহৰ গঠন সৰল, সিহঁতৰ জনন কোষবিলাকৰ দেখাত ইমান প্ৰভেদ নাথাকে, একে ধৰণৰ জনন কোষ লাগে। কোনটো পুৰুষ কোনটো মহিলা এইদৰে কোনো ধৰণৰ আমি সহজে চিনাক্ত কৰিব নোৱাৰোঁ। আনকি কিছুমানৰ ক্ষেত্ৰত দুয়োটা জনন কোষ দেখাত হুবহু একে লাগিব দেখাত। কিন্তু জীৱ দেহৰ গঠনশৈলীৰ জটিল হ'লে, আমি ধৰা কুকুৰ, মেকুৰী, ছাগলী, এইবোৰত সিহঁতৰ জনন কোষবিলাকত বিশেষ গঠন পৰিলক্ষিত হয়। এতিয়া ইয়াতে বিভিন্ন নাম পাবা, জনন কোষ পাব পাৰা, তাক প্ৰজনন কোষো ক'ব পাৰে। এইটোৰ বিভিন্ন নাম আছে। জনন কোষ মানে যিবোৰ কোষ আমাৰ নতুন প্ৰজন্ম সৃষ্টিত ব্যৱহাৰ হয়। তো জনন কোষ বুলিও দিব পাৰে, অথবা প্ৰজনন কোষ বুলি ক'লে একেই হ'ব। ভিতৰত এটা আকাৰত ডাঙৰ, ইয়াতেই যাৱতীয় শক্তি নিহিত হৈ থাকে। আনহাতে এটা জনন কোষ এনেকুৱা থাকে, তাত শক্তিসমূহ সোমাই থাকে। আনহাতে আনটো জনন কোষ আকাৰত সৰু, এটা আকাৰ ডাঙৰ, এটাৰ আকাৰ ডাঙৰ, এইটো মানে কৈ আছে। এইবোৰ ক্ষেত্ৰত চলমান বিশিষ্ট জনন কোষ দুই প্ৰকাৰৰ হয়। এটা আকাৰত ডাঙৰ হয়, তাতে যাৱতীয় শক্তিখিনি নিহিত হৈ থাকে, যি শক্তিৰ দ্বাৰা কাৰ্যটো কৰিব। আৰু আন এটা জনন কোষ আছে, যাৰ আকাৰটো সৰু আৰু সি চলাচল কৰিব পাৰে। প্ৰথা অনুযায়ী চলমান জনন কোষবিলাকক পুং জনন কোষ বুলি কোৱা হয়। বুজিলা? পুং জনন কোষবোৰ আকাৰত সৰু কিন্তু চলমান। আৰু খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটোক স্ত্ৰী জনন কোষ বুলি অভিহিত কৰা হয়। এইটো আণ্ডাৰলাইন কৰিব। আমি ইয়াৰ পৰৱৰ্তী দফাবিলাকত পুং আৰু স্ত্ৰী জনন অংগবিলাক কিয় আৰু কেনেকৈ বেলেগ বেলেগ প্ৰকাৰৰ জনন কোষবিলাক সৃষ্টি কৰে, এনেদৰে সৃষ্টি কৰাৰ প্ৰয়োজন কি, আৰু কিছুমান জীৱৰ ক্ষেত্ৰত পুং স্ত্ৰী লিংগধাৰী দেহৰ গঠনৰ পাৰ্থক্য কি হয় ইত্যাদিৰ বিষয়ে আমি জানিব পাৰিম। ইয়াৰ পিছত আমি আলোচনা কৰিম। আৰু এটা কথা মই কৈ দিওঁ, নিষেচন বুলি এটা আহিব। নিষেচন কাক বোলে? স্ত্ৰী জনন কোষ আৰু পুং জনন কোষৰ মিলনকে নিষেচন পদ্ধতি বোলে। আৰু এই পদ্ধতিৰ দ্বাৰা যোজন কোষৰ জন্ম হয়। ইয়াতে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননটো বুজাই দিছে, খুবেই ইম্পৰ্টেণ্ট। এই ছবিটো তোমালোকৰ পৰীক্ষাত আঁকিব আহে। তেনেহ'লে আমি এতিয়া এইটো কৰোঁ। গুপ্তবীজী উদ্ভিদৰ, গুপ্তবীজী মানে বীজটো ঢাক খাই থাকে। অ'কে, গুপ্তবীজী নগ্নবীজী তোমালোকে পঢ়িছাই। গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগবিলাক ফুলপাহত অৱস্থিত। ফুলৰ যিটো পাহি তাতে থাকিব।
তোমালোকে ইতিমধ্যে ফুলৰ বিভিন্ন অংশ যেনে বেটুপাত, পাহি, পুংকেশৰ, স্ত্ৰীকেশৰ আদিৰ বিষয়ে অধ্যয়ন কৰি আহিছে। এইবোৰ এইটোত আহিছে, সেইকাৰণে কৈছে। ইয়াৰ পুংকেশৰ, স্ত্ৰীকেশৰ হ'ল প্ৰজনন অংগ, য'ত জনন কোষবিলাক থাকে। আমি এবাৰ চাই লওঁ পুংকেশৰ, স্ত্ৰীকেশৰ কাক কৈছে। ইয়াত চোৱা, তোমালোকে জবা ফুল এটা লৈ চাব পাৰা। এইদৰে মাজত এটা ডাঙৰ দণ্ডৰ দৰে থাকিব। এই মাজৰটোক ক'ব, মাজৰ দণ্ডটো অলপ ডাঙৰকৈ এইদৰে থাকিব, এইটোক ক'ব গৰ্ভমুণ্ড। আৰু এই মাজৰ যিটো দণ্ড তাক ক'ব গৰ্ভদণ্ড। আৰু এই মাজৰটোত এই সৰু সৰুকেইটা দণ্ডকেইটা নহয়, মাজৰ দণ্ডটো। আৰু তাৰ এই মাজৰ দণ্ডটোৰ তলত গ'লে যেনিবা এইদৰে ডাঙৰ এটা বস্তু দেখা পাব, এইটো গৰ্ভাশয়। এই আটাইবোৰক একেলগে কয় স্ত্ৰীকেশৰ, মানে এইবোৰ চব স্ত্ৰীলিংগৰ অংগ। ঠিক তেনেদৰে এই সৰু সৰু দণ্ডবিলাকক কয় পুংদণ্ড। এতিয়া চোৱা, স্ত্ৰীৰ গৰ্ভদণ্ড এটাই আছে, কিন্তু পুংদণ্ড বহুকেইডাল আছে। আৰু জবা ফুলত চাবা, এইদৰে ইয়েলো কালাৰৰ এটা সৰু সৰু ফুলৰ নিচিনা থাকে, যিটো হাতেৰে চুলে হাতত আঠা লাগি ধৰে। এইবোৰক কয় পৰাগধানী। আৰু এইটোতো পাহি। আৰু ফুলটোৰ তলত চাবা, এইদৰে সৰু সৰু পাত থাকে, ডাঙৰ পাতটো নহয়, ফুলৰ লগতে থাকে, এইটোক বেটু পাত বুলি কয়, বেটু পাত। আৰু এইটো হ'ল পাহি, এইবোৰতো গম পালা। এই পৰাগধানী আৰু এই দণ্ডবিলাকক পুংকেশৰ বুলি কয়। পৰীক্ষাত আহিলে স্ত্ৰীকেশৰবিলাকৰ নাম লিখা: গৰ্ভমুণ্ড, গৰ্ভদণ্ড, গৰ্ভাশয়। পুংকেশৰ কাক বোলে? পৰাগধানী আৰু পুংদণ্ডক পুংকেশৰ বোলে। পাৰিবা? এতিয়া চোৱা, প্ৰতিটোৰে কাৰ্য আছে। ইয়াৰে এইকেইটাতো বুজি পালা। ইয়াৰে পুংকেশৰ, স্ত্ৰীকেশৰে প্ৰজনন অংগ, য'ত জনন কোষ থাকে। এই পুংকেশৰতো জনন কোষ থাকিব আৰু স্ত্ৰীকেশৰতো জনন কোষ থাকিব। জনন কোষ মানে যিবোৰে নতুন প্ৰজন্ম সৃষ্টি কৰিব পৰা কোষবোৰ ইয়াতেই থাকে। তেনেহ'লে বেটুপাত আৰু পাহিবিলাকে কি উল্লেখনীয় কাজ কৰে? এই কাম কি কৰে? বেটুপাতৰ কাম কি? বেটুপাতে এই গৰ্ভাশয়টোক ৰক্ষা কৰে। আৰু পাহিয়ে কি কৰে? পাহিয়ে ফুলৰ সৌন্দৰ্যটো বঢ়ায়। আৰু এই সৌন্দৰ্য দেখি বিভিন্ন ধৰণৰ কীট পতংগ, মৌমাখি আদি আহি পৰাগধেনুৰ আহি বহে। আৰু পৰাগধেনুৰ পৰা পৰাগ ৰেণুবিলাক এই যে গৰ্ভমুণ্ডত এৰি দিয়ে। তাৰপিছত এই পৰাগ ৰেণুবোৰ এইপিনে গৈ 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 গৰ্ভাশয়ত যায়, তাতে মিলন হয় নতুন এটা বীজৰ সৃষ্টি হয়, আৰু সেই বীজটোৰ পৰা নতুন ফুলৰ সৃষ্টি হয়। পাহিৰ কাম হ'ল সৌন্দৰ্য বঢ়ায়, আৰু এই সৌন্দৰ্যৰ প্ৰতি মৌমাখি এইবোৰ, আৰু মৌমাখিৰ দৰে বাকী জীৱবিলাক কি হয়, কীট পতংগবিলাক আকৰ্ষিত হৈ আহি পৰাগধানীত আহি বহে, নতুবা গৰ্ভমুণ্ডত আহি বহে। এইটোৱে কাম। এইটো কিতাপত দিয়া নাই, মই বুজাই দিছোঁ। এপাহ ফুলে যেতিয়া কেৱল পুংকেশৰ বা স্ত্ৰীকেশৰ বহন কৰে, সিহঁতক একলংগী বোলে, যেনে অমিতা আৰু তৰমুজ। এতিয়া একলংগী কি? এইটো একং লিগি দিছে, একক লংগী হ'ব। মানে কিছুমান ফুলত অকল পুংকেশৰ থাকিব অথবা স্ত্ৰীকেশৰ থাকিব, এইবোৰক একক লংগী বোলে। অমিতা, তৰমুজ। কেতিয়াবা চাবা, অমিতা গছবোৰ ডাঙৰ হৈ গৈ থাকে, কিন্তু অমিতা নধৰে। তোমালোকে ভাবিব পাৰে, ইমান ডাঙৰ হ'ল অমিতা কিয় নধৰে? মানে তাতে স্ত্ৰী জনন কেশৰটো নাই। যদি স্ত্ৰীকেশৰ থাকে, পুংকেশৰ নাথাকিলেও হ'ব। পুংকেশৰটো বেলেগ, পুংকেশৰৰ পৰা কীট পতংগই আনি তাতে পেলাই দিব পাৰে, বা বতাহতো আহিব পৰিব পাৰে। আৰু যেতিয়া পুংকেশৰ, স্ত্ৰীকেশৰ দুয়োটা অংগ থাকে, তাক উভয় লিংগী বুলি কোৱা হয়। জবা ফুল, সৰিয়হ ফুলটো তোমালোকে পথাৰত দেখিছাই, তাতে দূৰৰ পৰা চাবা সৰু সৰু গৈ এইদৰে পুংকেশৰবোৰ দেখা যায়, ইয়েলো কালাৰৰ। পুংকেশৰ হ'ল প্ৰজনন অংগ। ইয়াত পৰাগ ৰেণু থাকে। মই যে কৈছিলোঁ, এই পৰাগধানী, এইবোৰত পৰাগ ৰেণু থাকিব। পৰাগ ৰেণুৰ উৎপত্তি হয়। এইবিলাক সাধাৰণতে হালধীয়া বৰণৰ হয়। তোমালোকে জবা ফুল এটা লৈ চালে গম পাবা।
তোমালোকে যদি ফুলৰ পুংকেশৰ হাতেৰে স্পৰ্শ কৰা তেনেকুৱা হালধীয়া বৰণৰ পৰাগৰেণু নিশ্চয়কৈ হাতত লাগি অহা দেখা পাবা। এইটো ক'লোৱেই। স্ত্ৰী কেশৰবিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত। ইয়ে হ'ল ফুলৰ স্ত্ৰী প্ৰজনন অংগ। স্ত্ৰী কেশৰবিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত। এই ইয়াতে এইটো চোৱা, গৰ্ভদণ্ডটিও কেন্দ্ৰতে আছে। স্ত্ৰী প্ৰজনন অংগৰ তিনিটা অংশ থাকে। তাত উশাহ শকত অংশটোক এইটোক কয় গৰ্ভাশয়, মাজৰ দীঘলীয়া অংশটোক কয় গৰ্ভদণ্ড, আৰু ওপৰৰ অগ্ৰ অংশটো যিটো আঠালতীয়া তাক গৰ্ভমুণ্ড বুলি কয়। পৰীক্ষাত আহিবও পাৰে। ফুলৰ স্ত্ৰী কেশৰৰ প্ৰধান অংগ কেইটা? তিনিটা: গৰ্ভমুণ্ড, গৰ্ভদণ্ড, গৰ্ভাশয়। গৰ্ভাশয় কাক বোলে? কেন্দ্ৰত থকা শকত অংশটোক, তলৰ উশাহ শকত অংশটোক গৰ্ভাশয়, মাজৰ দীঘলীয়া দণ্ডডালক বা অংশটোক গৰ্ভদণ্ড, আৰু অগ্ৰস্থত থকা আঠালতীয়া তাক কি কয়? গৰ্ভমুণ্ড। তে গৰ্ভাশয়ক কয় অভাৰী, গৰ্ভদণ্ডক ইংৰাজীত কয় ষ্টাইল, আৰু ওপৰৰ যিটো গৰ্ভমুণ্ড তাক কয় ষ্টিগ্মা। গৰ্ভাশয়ত ডিম্বকবিলাক থাকে। ইয়াৰ পৰাই প্ৰত্যেকটোতে একোটাকৈ ডিম্ব থাকে। এই গৰ্ভাশয়টোত ডিম্বক থাকিব, তাৰ ভিতৰত ডিমটো সোমাই থাকে। পুংজনন কোষ, মেল গেমেটবিলাক পৰাগৰেণুৰ ভিতৰত উৎপন্ন হয়, আৰু এইবিলাকৰ লগত ডিম্বকৰ ভিতৰত অৱস্থিত ডিম্ব আৰু স্ত্ৰী জনন কোষ বুলি কোৱা হয়। মিলন হ'ব, তাকে নিষেচন। মই আগত কৈছিলোঁ, স্ত্ৰী জনন কোষ আৰু পুং জনন কোষৰ মিলনকে কি কয়? নিষেচন বুলি কয়। দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ বুলি কোৱা হয়। আমি কৰিলোৱে। ইয়াৰ পৰাই পৰৱৰ্তী কালত নতুন উদ্ভিদৰ জন্ম হ'ব। সেয়েহে এই নিষেচন প্ৰক্ৰিয়াত পুংকেশৰৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাটো প্ৰয়োজন। মই যে কৈছিলোঁ, এইটো চোৱা, এইটো আমাৰ পুংকেশৰ। ইয়াৰ পৰা পৰাগৰেণুবোৰ গৈ গৰ্ভমুণ্ডত পৰিব লাগিব। পৰিলে ইয়াতে হ'ব নেকি নিষেচন? ইয়াতে নহ'ব। ইয়াৰ মাজেৰে গৈ 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 গৰ্ভাশয়ত গৈ পৰিব লাগিব, আৰু গৰ্ভাশয়ত থকা স্ত্ৰী জনন কোষ ডিম্ববিলাকৰ লগত এই পৰাগৰেণু যিবোৰ পুংজনন কোষ দুটাৰ মিলন হ'ব, তাকে কি কোৱা হয়? নিষেচন। আৰু ইয়াৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হ'ব। এইটোৱে কৈছে। কি কৈছে চোৱা, এই নিষেচন প্ৰক্ৰিয়াত পুংকেশৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰী কোষৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাটো প্ৰয়োজন। আৰু যদি এই স্থানান্তৰণ প্ৰক্ৰিয়াটো একেটা ফুলতে সংঘটিত হয়, তেতিয়া তাক স্বপৰাগৰেণু, মানে এটা ফুলতেই যদি স্থানান্তৰণ হয়। আৰু জবা ফুল ইয়াৰ পৰাই আহিলে এটা ফুলতে, ইয়াৰ পৰা আহি ইয়াতে পৰিলে, এটা ফুলতে হ'ল স্থানান্তৰণ, তাক আমি কওঁ স্বপৰাগযোগ। অমিতাৰ ক্ষেত্ৰত বেলেগ এটা অমিতা গছৰ পৰা আহিব, পুংকেশৰৰ পৰা আহি স্ত্ৰী কেশৰ থকা অমিতা গছত পৰিব। বেলেগ ফুলৰ পৰা আহিব পাৰে, জবা ফুলতো আহিব পাৰে। কেতিয়াবা চাবা এটা জবা গছতে দুটা কালাৰৰ জবা ফুল ওলায়। সেইকাৰণে কিয় হয়? বেলেগ এটা জবা ফুলৰ গছৰ পৰা পুংকেশৰ আহি সেই জবা ফুলৰ গছজোপা স্ত্ৰী কেশৰত আহি পৰিব। যদি এই স্থানান্তৰণ প্ৰক্ৰিয়াটো এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুল স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰেগৈ, তেতিয়া তাক ইতৰ পৰাগযোগ। পৰীক্ষাত এইটো খুব ইম্পৰ্টেণ্ট। স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ ক'ব পাৰিবা। যদি এপাহ ফুলৰ পৰাগৰেণু আহি আন এপাহ ফুলৰ স্ত্ৰী কেশৰত পৰে, গৰ্ভমুণ্ডত পৰে, তাক ইতৰ পৰাগযোগ। যদি এপাহ ফুলৰে পুংকেশৰ পৰাগৰেণু আহি পুংকেশৰৰ পৰা পৰাগৰেণু আহি একেপাহ ফুলৰে স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে, তেতিয়া তাক স্বপৰাগযোগ বুলি কোৱা হয়। এতিয়া আমি আগবাঢ়ো। এপাহ ফুলৰ পৰা পৰাগৰেণু আন এপাহ ফুলৰ পৰা স্থানান্তৰ প্ৰক্ৰিয়াটো কিছুমান কাৰকে কৰে, এজেণ্ট থাকিব। কি কি কাৰকে কৰে এইটো পৰীক্ষাত আহে। বতাহ বা পানীৰ দ্বাৰা হ'ব পাৰে, বা প্ৰাণীৰ দ্বাৰা, মৌমাখি। এতিয়া নিষেচন হৈ গ'ল। নিষেচনৰ পিছৰ পৰ্যায়ত ডিম্বকটোৰ যোজন কোষটো একে লেঠাৰিয়ে কেইবাবাৰো বিভাজন ঘটি ভ্ৰূণৰ সৃষ্টি কৰে।
ইয়াৰ লগে লগে ডিম্বকৰ চাৰি ভ্ৰূণ মানে এই বস্তুটো তোমালোকে চোৱা ইয়াতে আহি যোজন কোষটো মিলিলে ইয়াৰ পৰা আহিলে পৰাগ ৰেণুবোৰ আহি গৰ্ভধাৰণত পৰিল পুংজনত এইটো পৰাগ নলীৰে আহি 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 গৰ্ভাশয়ত পৰিলে পৰাৰ পিছত একে লেঠাৰিয়ে কেইবাবাৰো বিভাজন হ'ব হয় 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 এই চাৰিওপিনে এটা ডাঠ প্ৰলেপৰ সৃষ্টি কৰিব আৰু ভিতৰত ডিমবোৰ থাকিব এই ডিমবিলাকক সুৰক্ষা দিব ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওকাষে এখন ডাঠ আৱৰণৰ সৃষ্টি কৰে কালত বীজলৈ পৰিৱৰ্তন এইটোৱে পিছলৈ গৈ বীজ হ'বগৈ বুজি পাইছা সেইদৰে ইয়াৰ সমান্তৰালকৈ গৰ্ভাশয়টো খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ হয় এতিয়া ইয়াৰ লগে লগে এই বীজটো স্পীডে খৰতকীয়াকৈ কিয় বৃদ্ধি বিকাশ হয় পুৰঠ হৈ গ'লে এইটো ফল হৈ যাব বীজৰ পৰা ফল হৈ গ'ল ইতিমধ্যে বেতুপাত পাহি পুংকেশৰ গৰ্ভদণ্ড গৰ্ভমুণ্ডবিলাক তাতে শুকাই যাব যেতিয়া এইটো সম্পূৰ্ণ ফ্ৰুটছ হৈ যাব যেতিয়া সম্পূৰ্ণ ফল হৈ যাব এই যে বেতুপাত আছিলে পাহি আছিলে পুংকেশৰ আছিলে গৰ্ভদণ্ড আছিলে গৰ্ভমুণ্ড এইবোৰ শুকাই সৰি পৰে এইবোৰ দেখিছা শুকাই যায় ফুলটো আজি ফুল ফুটিছে দুদিন পিছত এইটো শুকাই যায় তোমালোকে কেতিয়াবা ফুলৰ এনেবোৰ অংশ পুৰঠ ফলবোৰত স্থায়ীভাৱে লাগি থকা দেখা পাইছানে পুৰঠ ফলত থাকে নেকি আম গছ যেতিয়া ফুল দিয়ে তেতিয়া থাকে পুৰা আম হৈ যোৱাৰ পিছত ফুল থাকে নেকি তাৰ লগত থকা পাত এইবোৰ চব সৰি পৰে উদ্ভিদত বীজ গঠন হোৱাৰ সুবিধাসমূহ কি হ'ব পাৰে নিজে চিন্তা কৰি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে বীজৰ ভিতৰতে এই ভ্ৰূণটো ভৱিষ্যতৰ উদ্ভিদটো থাকে এই বীজটো যে ইয়াৰ পৰা যিটো বীজ হ'ব এই বীজৰ ভিতৰতে নতুন উদ্ভিদৰ সৃষ্টি হোৱাৰ ভ্ৰূণটো থাকে উদ্ভিদটো থাকে ইয়াৰ পৰাই উপযুক্ত পৰিৱেশত যেতিয়া এটা উপযুক্ত পৰিৱেশ পাবা ভালদৰে আমি যদি তাক পৰিৱেশ দি পুতি দিওঁ অংকুৰণ কৰোঁ তেতিয়া তাৰ পৰা অংকুৰণ হৈ পেলাই নতুন অংকুৰিত হৈ পুলিটো গজি উঠে এই প্ৰক্ৰিয়াটোকে বীজ অংকুৰণ বুলি কোৱা হয় এটা বীজৰ ভিতৰত থকা এই বীজটোক যদি আমি উপযুক্ত পৰিৱেশ দিওঁ বীজটোৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হয় ইয়াকে অংকুৰণ বুলি কোৱা হয় এটা উদাহৰণ দিছে চোৱা বীজৰ অংকুৰণ এইটো বুটৰ উদাহৰণ বুট লৈছে এটা এইটো বীজপত্ৰ ইয়াতে খাদ্য সঞ্চয় হৈছে আৰু এইটো জন্মকাণ্ড এইটো ভৱিষ্যতৰ শিপা আৰু মূল এইটো ব্ৰণ-মূল এইটো কাণ্ড এইটো মূল তলত থাকে কাণ্ডটো এইটো ওপৰত ইয়াৰ পৰা ভৱিষ্যতৰ কাণ্ড হ'ল জন্মকাণ্ড হ'ল ভৱিষ্যতৰ আৰু ইয়াৰ পৰা ভৱিষ্যতৰ মূল হ'ল নতুন জীৱ সৃষ্টি এইটোৱে বুজাইছে এইটোৱে বীজৰ অংকুৰণৰ ছবি অঁকা ক'লে এইটো এইটোৱে আছিলে আমাৰ ফুলৰ বিষয়ে হৈ গ'ল ইয়ালৈকে আমি ইয়াৰ ভিতৰত যি যি প্ৰশ্ন পাম এইবোৰ আমি এতিয়া লিখিম আৰু তোমালোকক দিম আজিৰ প্ৰথম প্ৰশ্ন আমি পালোঁ কি যৌন প্ৰজনন কাক বোলে যি প্ৰজনন প্ৰক্ৰিয়াত পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হয় এনে প্ৰজনন প্ৰক্ৰিয়াক যৌন প্ৰজনন বোলে হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যন হ'ব যোজন কোষ কাক বোলে পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা নতুন কোষটোক যোজন কোষ বোলে যাক ইংৰাজীত জাইগট বুলি কয় নিষেচন পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বোলে নাম্বাৰ 4 পুংজনন কোষ স্ত্ৰী জনন কোষ কাক বোলে চলমান জনন কোষবোৰক পুংজনন কোষ বোলে পুংজনন কোষবোৰ চলাচল কৰিব পাৰে স্ত্ৰী জনন কোষ খাদ্য সঞ্চিত কৰি ৰখা কোষবোৰক স্ত্ৰী জনন কোষ বোলে এতিয়া জনন কোষ মানে যিবোৰে জনন যাৰ পৰা নতুন জন্তুৰ নতুন প্ৰাণীৰ নতুন প্ৰজন্মৰ জন্ম হয় এইকাৰণে জনন কোষ তাক আমি প্ৰজনন কোষ ক'ব পাৰোঁ ইংৰাজীত তাক গেমেট বুলি কয় সেক্স সেল বুলি কয় ওকে আৰু এইবোৰ আকাৰটো সৰু হয় ইয়াৰ আকাৰটো ডাঙৰ হয় পাৰ্থক্য আহিলে তোমালোকে লিখিব পাৰিব একলংগী কাক বোলে এতিয়া মই বুজাই দিছিলোঁ যদি এপাহ ফুলতে পুংকেশৰ বা স্ত্ৰীকেশৰ বহন কৰে কেৱল পুংকেশৰ থাকিলে কেৱল পুংকেশৰ থাকিব বা স্ত্ৰীকেশৰ থাকিলে কেৱল স্ত্ৰীকেশৰ থাকিব ওকে
বহন কৰে তেতিয়া সিহঁতক একলংগী বোলে, যেনে অমিতা তৰমুজ। উভয়লিংগী কাক বোলে? যেতিয়া এপাহ ফুলে পুংকেশৰ স্ত্ৰীকেশৰ দুয়োটা বহন কৰিব। এপাহ ফুলতে পুংকেশৰো থাকিব স্ত্ৰীকেশৰো থাকিব, তেতিয়া সিহঁতক উভয়লিংগী বোলে, যেনে জবা ফুল আৰু সৰিয়হ। ইয়াতে আকাৰটো উঠা নাই, যেতিয়া। পুংকেশৰ কাক বোলে? উদ্ভিদৰ পুংজনন অংগক পুংকেশৰ বোলে। উদ্ভিদৰ যিবোৰ পুংজনন অংগ আছে, কি কি আছিলে? পৰাগধেনু আৰু পুংদণ্ড, এইকেইটা। এতিয়া স্ত্ৰীকেশৰ কাক বোলে? উদ্ভিদৰ স্ত্ৰীজনন অংগক স্ত্ৰীকেশৰ বোলে। স্ত্ৰীকেশৰবিলাক ক'ত অৱস্থিত? স্ত্ৰীকেশৰবিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত। স্ত্ৰীকেশৰ বা ফুলৰ স্ত্ৰী প্ৰজনন অংগৰ প্ৰধান অংশ কেইটা আৰু কি কি? স্ত্ৰীকেশৰৰ প্ৰধান অংশ তিনিটা, এইকেইটা হ'ল গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড। ফুলৰ বিভিন্ন অংশসমূহ দেখা। ফুলৰ বিভিন্ন অংশসমূহ হ'ল বেটুপাত, পাহি, পুংকেশৰ, স্ত্ৰীকেশৰ আদি। গৰ্ভাশয় কাক বোলে? ফুলৰ তলৰ উখহা শকত অংশটো গৰ্ভাশয় বোলে। গৰ্ভমুণ্ড কাক বোলে? গৰ্ভদণ্ডৰ ওপৰত অগ্ৰ অংশটো যিটো আঠালতীয়া তাক গৰ্ভমুণ্ড বোলে। 13টো থাকি গ'ল। গৰ্ভদণ্ড কাক বোলে? ফুলৰ মাজৰ দীঘলীয়া অংশটো গৰ্ভদণ্ড বোলে। এইটো খুব ইম্পৰ্টেণ্ট, শিকিবা। স্বপৰাগযোগ কাক বোলে? পৰীক্ষাত ক্ৰছ পলিনেশ্যন লিখা থাকিব। অ'কে, একেপাহ ফুলতে পুংকেশৰৰ পৰা, মানে এপাহ ফুলতে পুংকেশৰ থাকিব আৰু স্ত্ৰীকেশৰ থাকিব। এইটোতো উভয়লিংগীও কয়, আৰু কেতিয়াবা একেপাহ ফুলত পুংকেশৰ স্ত্ৰীকেশৰ থাকিলেও সেই স্ত্ৰীকেশৰ বেলেগ এপাহ ফুলৰ পৰা আহিব পাৰে। সেইকাৰণে মই কৈছিলোঁ যে এটা জবা ফুলৰ গাছতে তুমি দুটা কালাৰৰ জবা ফুল দেখা পাবা, মানে সেই স্ত্ৰীকেশৰত বেলেগ এটা জবা ফুলৰ পুংকেশৰৰ পৰা আহি পৰিব পাৰে। পুংকেশৰৰ পৰা পৰাগৰেণুবোৰ আহি স্ত্ৰীকেশৰত পৰে, তাকে পৰাগযোগ কয়। পৰাগযোগ আকৌ দুই প্ৰকাৰ, স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ। একেপাহ ফুলতে, মানে এটা ফুলতে পুংকেশৰৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াক স্বপৰাগযোগ বোলে। ইতৰ পৰাগযোগ কাক বোলে? যদি এপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণু গৈ আন এপাহ, দেখিছা এটা বেলেগ এটা ফুল, আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰেগৈ, তেতিয়া তাক ইতৰ পৰাগযোগ বোলে। পৰাগৰেণু স্থানান্তৰণ কৰা কিছুমান কাৰকৰ নাম: বতাহ, পানী বা প্ৰাণী। বতাহৰ দ্বাৰা যাব পাৰে, পানীৰ দ্বাৰা যাব পাৰে, বা কিছুমান কীট পতংগই লৈ যাব পাৰে। বীজৰ অংকুৰণ: বীজৰ ভিতৰত থকা ভ্ৰূণটোৰ পৰা উপযুক্ত পৰিৱেশত অংকুৰিত হৈ গছৰ পুলিটো গজি উঠে, এই প্ৰক্ৰিয়াকে বীজৰ অংকুৰণ বোলে। স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগটো শিকিবা, পাৰ্থক্য আহিলে দুটা লিখি দিলে হ'ল। এতিয়া এইটো এটা ইম্পৰ্টেণ্ট, যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ মাজত পাৰ্থক্য লিখা। যৌন প্ৰজনন, অযৌন প্ৰজনন। এই প্ৰজনন প্ৰক্ৰিয়াত দুটা পৃথক ব্যক্তি বা জীৱ, বিশিষ্ট জীৱ জড়িত হৈ নতুন প্ৰজন্মৰ সৃষ্টি হয়। এই প্ৰজন্ম প্ৰক্ৰিয়াত এটা জীৱৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। জনন কোষৰ মিলন হ'ব, ইয়াতে কোনো ধৰণৰ স্ত্ৰীকোষ পুংকেশৰ কোনো মিলন নাই ইয়াতে, জনন কোষৰ মিলন নহয়। দুটা বেলেগ বেলেগ জীৱৰ ডিএনএৰ একত্ৰীকৰণ হয়, ইয়াতে দুটা বেলেগ বেলেগ জীৱৰ ডিএনএৰ একত্ৰীকৰণ নহয়। পিতৃ মাতৃ দুটা পৃথক পৃথক জীৱৰ দুটাৰ পৰা আধা আধা ডিএনএ আহি একত্ৰীকৰণ হয়। এইটো পৰীক্ষাত খুব আহে। যৌন প্ৰজননৰ সুবিধাসমূহ কি কি? যৌন প্ৰজননৰ সুবিধাসমূহ হ'ল চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিন্নতাৰ প্ৰকাৰণ ঘটে। ইয়াতে ভিন্নতাটো বেছি আহে, কাৰণ দুটা পৃথক পৃথক জীৱ হয়। অযৌনতো ভিন্নতা আহিব, কিন্তু তাতে কম হ'ব। নতুন প্ৰজন্মত পিতৃ মাতৃতকৈ বলি আৰু উন্নতি হয়। মানে বলি উন্নত মানে কি, নতুন প্ৰজন্মটোৰ পৰা পিতৃ মাতৃৰ লগত ভালেখিনি ভিন্নতা থাকিব, কিন্তু অযৌনত একে থাকে। তোমালোকে চাবা, যেনেকুৱা আমি কৈছিলোঁ অংগজ বিভাজন, অযৌন প্ৰজনন এটা অংগজ বিভাজন। যেনেকুৱা কুঁহিয়াৰৰ ডাল এটাৰ পৰা যদি কুঁহিয়াৰ হয়, সেই কুঁহিয়াৰটোৰ পিতৃ মানে পৈতৃক চৰিত্ৰৰ লগত একে থাকিব,
এই কুঁহিয়াৰটো কিমান মিঠা আছিলে, নতুন কুঁহিয়াৰটো একেই, নতুন প্ৰজন্মৰ কুঁহিয়াৰটো একেই হ'ব দেখাত, তাৰ গুণত প্ৰায় একেই, ভিন্নতাটো একেবাৰে নগণ্য হ'ব। কিন্তু যৌন প্ৰক্ৰিয়াত কি হ'ব, নতুন প্ৰজন্মটো পিতৃ মাতৃতকৈ উন্নত আৰু বলি হ'ব আৰু বিশেষ নতুনত্বতা থাকিব বেছিকৈ। ই ভিন্নতাৰ প্ৰৱণতাৰ ক্ৰমবিকাশত সহায় কৰে। ক্ৰমবিকাশ যে হৈ থাকে মানুহৰ, তাতে বেছি হয় যৌন প্ৰজনন। নতুনকৈ সৃষ্টি হোৱা প্ৰাণীবোৰ দেখাত মাক দেউতাককৈ বেলেগ হয়, অলপ বেলেগ হয়, কিন্তু অযৌনত প্ৰায় একেই থাকে। অ'কে, এতিয়া আমি পঢ়িম এইটো প্ৰশ্নাৱলী 140 নম্বৰ 1। নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ? পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়াক নিষেচন বোলে। ইয়াতে দুটা কোষ মিলি যায় আৰু পৰাগযোগত দুটা কোষ নিমিলে, অকল পুংজনন কোষটো গৈ স্ত্ৰীজনন কোষত গৈ পৰেগে। বুজিছা? ফুল ধৰা উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা, পৰাগৰেণু পুংজনন কোষ গৈ গৰ্ভমুণ্ডত গৰ্ভমুণ্ড স্ত্ৰীজনন কোষ য'ত আছে তাতে পৰেগে। পৰিঘটনাক পৰাগযোগ বোলে। পৰাগযোগ কাক বোলে বুলি মই প্ৰশ্নটো দিয়া নাই, ইয়াৰ পৰা ইয়ালৈকে লিখিব। বস্তুটো বুজিব চেষ্টা কৰা। ইয়াত পৰাগযোগ হোৱাৰ পিছতেহে নিষেচন আৰম্ভ হয়। পৰাগযোগৰ পিছত নিষেচন। পৰাগযোগত গৈ পৰিলেগে, গৰ্ভমুণ্ডত কি থাকিব, ডিম্ববোৰ থাকিব, স্ত্ৰী জনন কোষবোৰ থাকিব। সেই স্ত্ৰী জনন কোষৰ লগত এই পৰাগৰেণুবোৰ গৈ নিষেচন হ'বগে। সেইকাৰণে নিষেচন আৰু পৰাগযোগ দুটা একে নহয়। ইয়াতে গৈ পৰিব আৰু ইয়াতে মিলন হ'ব। ইয়াত যোজন কোষৰ সৃষ্টি হ'ব। মিলন হ'ব ইয়াতে নতুন এটা কোষৰ সৃষ্টি হ'ব। ইয়াত যোজন কোষৰ সৃষ্টি নহয়, জাষ্ট পৰেগে। অ'কে, বস্তুটো বুজি পালা? শুনাত একে একে লাগে, কিন্তু ইয়াতে যেহেতু নতুন এটা সৃষ্টি হ'ব, সৃষ্টি হ'লে ৰাসায়নিক বিক্ৰিয়া। ইয়াতে একো সৃষ্টি হোৱা নাই, ই এটা ভৌতিক প্ৰক্ৰিয়া। এইটো ৰাসায়নিক প্ৰক্ৰিয়া, এইটো ভৌতিক প্ৰক্ৰিয়া। খুব ইম্পৰ্টেণ্ট এইটো প্ৰশ্নাৱলী 140 পেজৰ প্ৰথম প্ৰশ্নটো। এতিয়া অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নটো অনুশীলনীৰ। অ'কে, অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি? এইটো আমি জানোৱেই। অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হ'ল, যৌন প্ৰজননত বৈসাদৃশ্যতা বা ভিন্নতা বেছি সৃষ্টি হয়। ভিন্নতাটো বেছি হয় যৌনত, কাৰণ দুটা পৃথক জীৱ হয়। এই প্ৰক্ৰিয়াত যিহেতু দুটা পৃথক ব্যক্তি জড়িত হয়, গতিকে বৈসাদৃশ্যতাৰ ধাৰা খৰতকীয়া হয়, স্পীড হয়। ভিন্নতাটো বহুত স্পীডে প্ৰকৰণ হয়। এই প্ৰজনন প্ৰক্ৰিয়াত নতুন প্ৰজন্মৰ নতুনত্ব বৈশিষ্ট্য দেখা যায়। মই যে কৈছিলোঁ, পিতৃ মাতৃতকৈ অলপ বেলেগ এটা বৈশিষ্ট্য এই যৌন প্ৰজননত দেখা যায়। অযৌন প্ৰজননৰ মুকুলদম সংগঠিত হয়। মুকুলদম ক'ত সংগঠিত হয়? এমিবাত হয়, ইষ্টত হয়, ইয়া প্লাজমডিয়ামত হয়, ইয়া লেইচমেনিয়াত হয়। ক'ত হয় এইটো সুধিছে। মই ইষ্টৰটো দেখাইছিলোঁ ন, ইষ্টত মুকুল গঠন হয়। ইষ্টত বহু বিভাজনতো হয় আৰু মুকুলতো হয়। মুকুলদগম হাইড্ৰাত হ'ব আৰু ইষ্টটো বহু বিভাজনতো হয়। এটা ইষ্টত মই ছেকেণ্ড ভিডিঅ'ত দেখাইছিলোঁ ন, ছেকেণ্ড ভিডিঅ'টোত চালে যাবা, ইষ্টৰ মই এটা ছবি আঁকিছিলোঁ। সেই ছবিটোত মই দেখুৱাই দিছিলোঁ, এইদৰে ইষ্টটো থাকিব, এই ইষ্টত এইদৰে মুকুল সৃষ্টি হ'ব। মুকুলদমটো আমাৰ হ'ব ইষ্ট। এমিবাকটো নহয়, এমিবা হ'ল দ্বিখণ্ডন, প্লাজমডিয়াম বহু বিভাজন, লেইচমেনিয়া দ্বিখণ্ডন। এইদৰে মুকুল হয়, ক'ত হ'ব? ইষ্টত হ'ব। ইষ্টটো বহু বিভাজনতো পৰে আৰু মুকুলদগমত। তাৰপিছত 3 নম্বৰ, ইয়াতে যদি হাইড্ৰা দিলেহেঁতেন, হাইড্ৰা দিলাহেঁতেন। অ'কে, পৰাগধানীত পোৱা যায়। পৰাগধানীত কি পোৱা যায়? পৰাগৰেণু। পৰাগধানীটো কাৰ? পুংকেশৰ। এইটোতো মই এতিয়া দেখুৱাই দিলোঁ। এইটো খুব ইম্পৰ্টেণ্ট, নাম্বাৰ 7, তোমালোকৰ এইবাৰৰ 2021 কাৰণে খুব ইম্পৰ্টেণ্ট। দীৰ্ঘ ক্ষেত্ৰত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা। এইটো মই উত্তৰটো দিয়া নাই, তোমালোকে এই চিত্ৰটো আঁকি দিবা। ফুল এটা আঁকিলে হ'ল, মাজৰটো অলপ ডাঙৰকৈ দিবা, ইয়াতে অলপ গোল ৰাখিবা, ভিতৰত আৰু এটা গোল আঁকি অলপ দুটামান গোল গোল কৰি দিবা, ডিম্ব হৈ যাব। আৰু এইটো গৰ্ভমুণ্ড
এইটো গৰ্ভদণ্ড, এইটো গৰ্ভাশয় হৈ গ'ল। এইটোক একেলগে স্ত্ৰীকেশৰ বুলি ক'ব। এইটো পৰাগধেনু পুংদণ্ড পুংকেশৰ, এইটো পাহি আৰু এইটো বেটুপাত হৈ গ'ল। এইটো যেনেকুৱা হওক তোমালোকে শিকিবা। আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভালদৰে পঢ়া শুনা কৰা। তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ। আৰু ভালদৰে থাকা, মা দেউতাৰ কথা শুনা, ডাঙৰৰ কথা শুনিবা। থেংক ইউ, ধন্যবাদ।